নিকোলাছ জেমছ ভুইচিচ এগৰাকী হাত ভৰি নথকা বিশেষভাৱে সক্ষম ব্যক্তি। 1982 চনৰ 4 ডিচেম্বৰ তাৰিখে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰত জন্মগ্ৰহণ কৰা নিক এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন অনুপ্ৰেৰণাদায়ী বক্তা আৰু খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক। নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি আছামিজ। প্ৰতিটো সফল জীৱনৰ আঁৰত থাকে বহু সংগ্ৰামৰ কাহিনী। জীৱনৰ অলেখ খলাবমা আৰু ঘাত প্ৰতিঘাত অতিক্ৰমী সফলতাৰ শিখৰ স্পৰ্শ কৰা নিকোলাছ জেমছ ভুইচিচৰ সফল জীৱনৰ আঁৰতো আছে বহু জীৱন সংগ্ৰামৰ কাহিনী। জন্মৰ পৰাই নিকৰ শাৰীৰিক গঠন অস্বাভাৱিক। দুইখন হাত অবিহনেই জন্মগ্ৰহণ কৰা নিকৰ ভৰি দুখন বহুত সৰু আৰু আঙুলিবোৰ হাঁহৰ পতাৰ দৰে জোৰা লগা আছিল। জন্মৰ পিছত যেতিয়া নাৰ্ছ এগৰাকীয়ে নিকক মাতৃৰ সন্মুখত দাঙি ধৰিছিল, মাতৃয়ে নিকক চাবলৈ বা কোলাত ল'বলৈ অমান্তি হৈছিল। অৱশ্যে পিছলৈ এয়া ঈশ্বৰৰ পৰিকল্পনা বুলি গ্ৰহণ কৰিছিল। এটা অস্ত্ৰোপচাৰৰ জৰিয়তে নিকৰ ভৰিৰ জোৰা লগা আঙুলিবোৰ পৃথক কৰা হৈছিল, যাতে তেওঁ কিবা বস্তু ধৰা বা কিতাপৰ পৃষ্ঠা লুটিয়াই পঢ়া আদি কামবোৰ কৰিব পাৰে। পিছলৈ নিকে ভৰিৰ সহায়ত বৈদ্যুতিক হুইলচেয়াৰ, কম্পিউটাৰ আৰু মোবাইল ব্যৱহাৰ কৰিবলৈ শিকিছিল। মই কিয় হাত ভৰি অবিহনে জন্মগ্ৰহণ কৰিছিলোঁ? মই অন্য শিশুতকৈ কিয় বেলেগ? এনে প্ৰশ্নই নিকক হতাশগ্ৰস্ত কৰি তুলিছিল। আনকি নিকে এবাৰ আত্মহত্যা কৰিব খুজিছিল, কিন্তু কৰা নাছিল। হাইস্কুলত পঢ়ি থকা সময়ত এজন দুৱাৰ ৰখীয়াই নিকক জীৱনৰ সমস্যা আৰু সমাধানৰ বিষয়ে ৰাজহুৱাভাৱে বক্তৃতা দিবলৈ অনুপ্ৰাণিত কৰিছিল। সেয়ে নিকে 17 বছৰ বয়সতেই ছাত্ৰ ছাত্ৰীৰ মাজত বক্তৃতা দিবলৈ আৰম্ভ কৰিছিল। নিকে অষ্ট্ৰেলিয়াৰ গ্ৰিফিথ ইউনিভাৰ্চিটিৰ পৰা হিচাপবিদ্যা আৰু বিত্তীয় পৰিকল্পনা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। 2005 চনত নিকে আমেৰিকাত লাইফ উইদাউট লিম্বছ নামেৰে এটা NGO আৰু 2007 চনত এটিটিউড ইজ আল্টিটিউড নামেৰে এটা প্ৰেৰণাদায়ক বক্তৃতা প্ৰদানৰ কোম্পানী প্ৰতিষ্ঠা কৰিছিল। নিকে দ্য বাটাৰফ্লাই চাৰ্কাছ নামৰ চুটি কথা ছবিখনত অভিনয় কৰিছিল। 2010 চনত মেথড ফেষ্ট ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হোৱা এই ছবিখনৰ বাবে নিকে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল। 2010 চনত প্ৰকাশিত নিকৰ প্ৰথমখন কিতাপ লাইফ উইদাউট লিমিটছ ইনস্পিৰেশ্যন ফৰ এ ৰিডিকুলাছলি গুড লাইফ কিতাপখন 30টাতকৈ অধিক ভাষালৈ অনুবাদ কৰা হৈছিল। 2012 চনত কেনেয়ে মিয়াহাৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা নিক বৰ্তমান 4টা সন্তানৰ পিতৃ। এনে জীৱনে আমাক অনুপ্ৰাণিত নকৰেনে? শাৰীৰিক আৰু বাধাগ্ৰস্ততাই যে আমাৰ সফলতাৰ বাধা হ'ব নোৱাৰে, তাক প্ৰমাণ কৰে নিকোলাছ জেমছ ভুইচিচে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।